নমস্কাৰ। কিবা কথা কোৱাৰ আগতে মই দুবাৰ ভাবিছোঁ, বিশেষকৈ এই সন্দৰ্ভত আমাৰ যিটো ছিংগাৰ মৰ্মিতা মিত্ৰৰ সন্দৰ্ভত কিছু কণ্ট্ৰভাৰ্চি আমি শুনিছোঁ। মোৰ ফালৰ পৰা এজন সাধাৰণ নাগৰিক হিচাপে কওঁ যে এই ক্ষেত্ৰত যিটো পইণ্ট, সেই পইণ্ট ৰাইজে উঠাইছে, সেই নিশ্চয় ঠিকেই উঠাইছে। শুদ্ধতাটো খুব দৰকাৰ, আৰু শুদ্ধতাটো কিমান পাব, এক্সপেক্ট কিমান কৰে, সেইটো এটা কথা হয়। সকলোৱে চেষ্টা কৰিব লাগে জুবিন গাৰ্গৰ গানখিনি ভালকৈ শুদ্ধভাৱে গোৱাটো, আৰু ইছ্যু এইখিনিতে ৰাখিব লাগে। আৰু যিহেতুকে তেখেতে গাইছে, তেখেতেও এপ্ৰিচিয়েশ্যন পাব লাগে। তেখেতক পইণ্ট হিচাপে এইটো ক'ব লাগে যে শুদ্ধভাৱে গাওক। তাৰ পাছত আৰু ফালৰি কাটিব নালাগে। পইণ্টৰ পৰা ডিৰেইল হোৱাটো বেয়া কথা। মোৰ এটা অভিজ্ঞতা আছে যে 1979 চনত যেতিয়া অসম আন্দোলন হৈছিল, ইছ্যু আছিল আচলতে অবৈধ বিদেশীৰ এগেইনষ্টত। পাছলৈ দেখিলোঁ যে ই গৈ পেলাই মানে এগেইনষ্ট বিহাৰী, এগেইনষ্ট মাৰোৱাৰী, এগেইনষ্ট বঙালী এনেকুৱা হ'ল। এইটো হ'ব নালাগে। পইণ্টটো ঠিক কৰি ৰাখিব লাগে, নহ'লে আমাৰ যিটো পাৰপাছ, সেই পইণ্টৰ পাৰপাছটো মানে কি ফুলফিল নহ'ব। গতিকে এইখিনিকে মই সামৰিছোঁ। ধন্যবাদ।